বঙাইগাঁও জিলাৰ ভাওলাগুৰি এলবাৰ্ট স্কুলত চাঞ্চল্যকৰ ঘটনা হোষ্টেলৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ এগৰাকী ছাত্ৰজনৰ নাম জিতু চৌধুৰী পঞ্চম শ্ৰেণীৰ ছাত্ৰ জিতু চৌধুৰী যোৱাকালি দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰজন বিদ্যালয় কৰ্তৃপক্ষৰ পৰা উত্তৰ বঙাইগাঁও তহলদাৰী চকীত ৰুজু কৰা হৈছে গোচৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে বন্ধুৰ ঘৰত ছাত্ৰজনৰ জোতা উদ্ধাৰ মই একচুৱেলি চেনেলবাৰ্ড হাইস্কুল এজন টিচাৰ হয় চ' কালি ৰাতি প্ৰিন্সিপাল ছাৰে মোক কৰ কৰা মতে আৰু যে আমাৰ এই গাঁৱৰে ঢালিগাঁৱৰ সেই যিটো ঘৰ গ'লোঁ তাৰে মানে দুটা টুইন্স ব্ৰাদাৰ হোষ্টেলত থাকে দেউতা চাকৰি ক্ষেত্ৰত দিল্লীত থাকে আৰু মাকৰ মানে অসুখ হোৱাৰ কাৰণে চাপৰত মামা ঘৰত থাকে নেকি যেনক মানে তাৰে এটা ল'ৰা জিতু চৌধুৰীৰ নাম সি মানে স্কুল ছুটিৰ সময়ত বাকী ল'ৰা ছোৱালীৰ লগত মানে ওলাই যায় মানে ইনফৰ্ম নকৰাকৈ গতিকে পিছত প্ৰিন্সিপালে সন্ধিয়ালৈকে ৱেইট কৰি চাই হয়তো ৱাৰ্ডেনৰ চাৰে চাই কিন্তু ঘূৰি নাহে তাৰপিছত প্ৰিন্সিপাল ৰাতি যিহেতু মই এই গাঁৱৰে সেই ক্ষেত্ৰে প্ৰিন্সিপাল ছাৰে ফোন কৰিলে 8টামান বজাত তেতিয়া আমি ৱাৰ্ডেন ছাৰৰ লগত আৰু এজন মানুহ লৈ অলপ বিচাৰি ওলালোঁ তাৰ বিচাৰতে প্ৰথমে আমি সেই নিপুল চৌধুৰী ল'ৰাজন তাৰ ঘৰৰ মানে বেগটো পালোঁ তাই কোৱা মতে অলপ টাইমৰ কাৰণে আহিছিলে বেগটো থৈ গুচি গ'ল এতিয়া আমি জোতা পাতো দেখিছোঁ তাত তো সেইখিনিয়ে জাষ্ট মানে কিবা তাৰপিছত এতিয়া ক'ত গ'ল মানে আমি ক'ব পৰা নাই আৰু এতিয়া আমি আজি গ'লোঁ ৰাতিপুৱা ছাৰৰ তাতে তো ছাৰে সেই হিচাপে পুলিচে এতিয়া ইনভেষ্টিগেশ্যন চলাই আছে আৰু একচুৱেলি হোষ্টেলৰ পৰা ওলোৱা নাই একচুৱেলি হোষ্টেলৰ পৰা স্কুলত আহে তো স্কুলত যেতিয়া ছুটি টাইম হয় তে হোষ্টেলৰ ল'ৰা ছোৱালী হওক বা স্কুলৰ একে লাইনত ওলায় তাতে ডাইভাৰ্ট হৈ যায় হোষ্টেলৰ ফালে গতিকে সেই ডাইভাৰ্ট নহয় মানে বাকী বাচ্চাৰ লগতে মানে স্কুল আমাৰ নেচাৰেলি 150 to 130 মাজত ছুটি হৈ যায় 130 এতিয়ালৈকে পোৱা নাই ছাৰক হিচাপে আমি ছাৰৰ লগত কণ্টেক্ট কৰিলোঁ ছাৰে হিচাপে বাকীখিনি তদন্ত লৈ আছে বৈতামাৰীৰ পৰা শশাংকদেৱৰ ৰিপৰ্ট ৰাটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক